অসম চৰকাৰৰ চিকিৎসা সেৱা বিভাগৰ নগ্ন ৰূপটো এতিয়া উদঙি পৰিছে। চিকিৎসা সেৱাৰ নামত থকা চৰকাৰী চিকিৎসালয়ৰ কেনেকুৱা দুৰৱস্থা হৈছে সেয়া চৰকাৰী চিকিৎসালয়ৰ ফপুলা স্বৰূপেই উদঙাই দেখুৱাইছে। এখন চৰকাৰী চিকিৎসালয়ত এজাক বৰষুণ হ'লেই চিলিঙেৰে হুৰহুৰাই পৰে পানী। এই ঘটনা ডবকাৰ। উল্লেখ্য যে ডবকা চিকিৎসালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। এজাক বৰষুণ হ'লেই চিকিৎসালয়খনৰ চিলিঙৰে হুৰহুৰাই পৰে পানী। হোজাই জিলাৰ স্বাস্থ্য বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। তদানীন্তন জিলায়ুক্ত হাতনিক সিং আৰু গ্ৰেপ্তাৰ হোৱা বিষয়া লাচিত কুমাৰ দাসৰ কাৰ্যকালৰ পৰাই স্বাস্থ্য বিভাগত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে। বিশেষকৈ ডবকা সামূহিক চিকিৎসালয়ৰ দুৰৱস্থাই এতিয়া ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। এজাক বৰষুণ হ'লেই চিকিৎসালয়খনৰ চিলিঙৰে হুৰহুৰাই পৰে পানী। চিকিৎসালয়ৰ বিভিন্ন ৱাৰ্ডত পানী জমা হোৱাৰ ফলত প্ৰসূতি ৰোগী, সাধাৰণ ৰোগী তথা কৰ্মচাৰীয়ে চৰম দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে। বহু সময়ত ৰোগীৰ বিচনা স্থানান্তৰ কৰিবলগীয়া পৰিস্থিতিও সৃষ্টি হৈছে। অভিযোগ অনুসৰি কোটি কোটি টকা ব্যয় দেখুওৱা হ'লেও বাস্তৱ ক্ষেত্ৰত চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো প্ৰতিফলন দেখা নাযায়। ডবকা আৰু লংকাৰ চৰকাৰী চিকিৎসালয়সমূহত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে যদিও তদন্তৰ নামত কেৱল ভেকু ভাওনা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে দুয়োখন চিকিৎসালয়ত আয়ুষ্মান আঁচনিৰ কোটি কোটি টকা ভুৱা বিল প্ৰস্তুত কৰি এক বৃহৎ অসাধু চক্ৰই আত্মসাৎ কৰাৰ অভিযোগেও অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ডবকা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলকো কঠোৰ সমালোচনা কৰিছে সচেতন লোকে। জনসাধাৰণৰ অভিযোগ, স্বাস্থ্য খণ্ডৰ ইমান বৃহৎ সমস্যাৰ পিছতো দায়িত্বশীল মহল নীৰৱ হৈ আছে। সাধাৰণ ৰোগীয়ে ন্যূনতম চিকিৎসা সুবিধাৰ বাবেও হাহাকাৰ কৰিবলগীয়া হোৱাৰ বিপৰীতে কাগজে কলমে উন্নয়নৰ নামত কোটি কোটি টকা আত্মসাৎ কৰা হৈছে বুলি অভিযোগ উঠিছে। স্বাস্থ্য বিভাগৰ ৰহস্যজনক ভূমিকাক লৈও উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে। সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ লগতে জড়িত সকলো ব্যক্তি আৰু অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে। আৰু হোজাইত তদানীন্তন জিলা উপায়ুক্ত আছিল সাদনিক সিঙৰ দিনৰ পৰাই কৰোনা কোভিড-19 দিনৰ পৰাই দেখা গৈছে হেল্থ ডিপাৰ্টমেণ্টত বহুত কৰাপশ্যন হৈছে। আৰু যিটো কৰাপশ্যন আজিলৈকে চলে, এই একদম ডিপাৰ্টমেণ্টৰ একদম ওপৰৰ লেভেলত বহি থকা মানুহখিনি কৰাপশ্যন কৰি আছে। আৰু ক'ৰবাত ডবকা CHC, লংকা, অগ্ৰম বগ্ৰমত আমি ক'ৰবাত কৰাপশ্যন হয়, তেওঁলোকক গ্ৰেপ্তাৰ কৰে, ছাছপেনশ্যন কৰে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী তেওঁলোকৰ নামত ইনকুৱাৰী কৰে। কিন্তু কথাটো হ'ল এই ডবকা CHCটো আপগ্ৰেড হৈছে ব্লক PHC লৈকে। ইয়াত বিল্ডিং নাই। মাটিত বৰষুণ পৰাৰ আগত বিল্ডিঙৰ ভিতৰত পৰে গৰ্ভৱতী মহিলা, প্ৰসূতি মহিলা, সাধাৰণ ৰোগীসকল বৰষুণত যায়। ইয়াত উপস্থিত ডক্টৰৰ অভাৱ। আমি NRHMত বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ এজন সাধাৰণ নাগৰিক হিচাপে, এজন সচেতন নাগৰিক হিচাপে, কাৰণ আমাৰ MLA জন বিধায়ক হৈ তেওঁ আজি UCCৰ নামত UCCৰ নিচিনা ইউনিফৰ্ম চিভিল কোডৰ নিচিনা এটা আইন গ্ৰহণ কৰা হৈ আছে। কিন্তু আমাৰ MLA জন নাই। নাম লৈছে কি তেওঁ হজত গৈছে, ভাল কথা। আপুনিতো হজ আৰম্ভ হ'ব, হজত আগতেও কৰিছে, পিছে পৰাও কৰিলে হয়। কিন্তু আমাৰ কথা হ'ল যমুনামুখ সমষ্টিত, বিন্নাকান্দি সমষ্টিত আপোনালোকে প্ৰতিনিধিত্ব কৰিছে। আপোনালোকৰ বিধানসভাত আপোনালোকৰ উপস্থিতি কিমান নগণ্য কিয়? আজি অসমৰ যমুনামুখ সমষ্টিৰ সচেতন নাগৰিক, নতুন ভোটদাতাসকল, যুৱকসকল, যুৱ বন্ধুসকল, ছাত্ৰ সংগঠন, যুৱক সংগঠনক মই অনুৰোধ কৰিম যে আমাৰ অতি মৰমৰ বিন্নাকান্দিখন আৰু আমাৰ অতি মৰমৰ হোজাই জিলাখনৰ প্ৰতি আমি প্ৰত্যেকেই দৃষ্টি দিয়া দৰকাৰ। আমাৰ MLA সকল আছে, MLAৰ কাম কৰি থাকিব, কিন্তু কৰাপশ্যন হ'ব, কিছুমানে দালালি কৰিব। গতিকে এইটো আৰু আমি ৰখি থাকিব নোৱাৰি। এইবিলাকৰ বিষয়ত আমি উচিতভাৱে আগবাঢ়ি যাব লাগে। চৰকাৰী বিষয়া কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ যে চৰকাৰী বিষয়া কৰ্মচাৰীসকলো অলপ সতৰ্ক হওক, নহ'লে লাচিত দাসৰ নিচিনা কোটি কোটি টকা ওলাব, ক'ৰবাত ফ্লেট ওলাব, মাটি ওলাব, এইখিনি তেওঁ লাচিত দাসৰ আয়ৰ লগত
আই বহিৰ্ভূতভাৱে যদি এইখিনি হয়, কিন্তু অসম চৰকাৰ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয় অধিক কঠোৰ গতিকে কঠোৰৰ পৰা কঠোৰতম হোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহাশয় অসম চৰকাৰ বিভাগীয় প্ৰধানসকলক অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট অগ্নিকৰ।